বিৰোধী শক্তিশালী, বিৰোধী দুৰ্বল নহয়, বিৰোধী শক্তিশালী আছে। গতিকে আমিও সেই শক্তিক তেওঁলোকৰ যিমান শক্তি তাতকৈ আমি দুগুণ শক্তি অৰ্জন কৰাৰ চিন্তা কৰি আছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব, কি ক'ব? প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া আহে তেতিয়াই আমাৰ অসমৰ কাৰণে, পূৰ্বাঞ্চলৰ কাৰণে এটা বাৰ্তা লৈ আহে। মই ভাবোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এতিয়ালৈকে 65 বাৰ অসম ভ্ৰমণ কৰিছে যোৱা 10 বছৰত, যিটো আমাৰ কাৰণে সদায়েই তেখেত আহিলেই আমাৰ সকলোৰে মনবিলাক ভাল লাগে। গতিকে কাইলৈ তেখেত যে আহিব আমি সকলোৱে উদ্গীৱৰে বাট চাই আছোঁ আৰু আমি আতুৰ হৈ আছোঁ তেখেতক দৰ্শন কৰাৰ কাৰণে। দৰং ওদালগুৰি সমষ্টিত জিকাৰ পিছত আটাইতকৈ ডাঙৰ উপহাৰটো আপোনাৰ তৰফৰ পৰা কি হ'ব? মই ৰাইজৰ লগত আমাৰ যি ভিজন ডকুমেণ্ট থাকিব, আমাৰ যুৱ শক্তিৰ উত্থান, কৃষক শক্তিৰ উত্থান, মহিলা শক্তিৰ উত্থান আৰু আমাৰ যিসকল দুখীয়া বা পিছপৰা শ্ৰেণীৰ ৰাইজৰ উত্থান, সেইটোৱে হ'ব মোৰ প্ৰথম আৰু প্ৰধান কাম। BPF দলে কোকৰাঝাৰ আৰু দৰং ওদালগুৰিৰ প্ৰাৰ্থিত্ব তেওঁলোকে আগবঢ়াইছে। এই ক্ষেত্ৰত আপুনি যিহেতু 26 তাৰিখে নিৰ্বাচন আছে, গতিকে নিৰ্বাচনৰ আগমুহূৰ্তত BPF দলৰ প্ৰধান হাগ্ৰামা মহিলাৰ প্ৰতি কি আহ্বান জনাব? মই আগতেও কৈছোঁ, হাগ্ৰামা মহিলাই ডাঙৰীয়াই আজি কিছু বছৰ আগতে কৈছিল যে শাসক দলত যোন থাকে আমি সদায় শাসক দলৰ লগত থাকিম বা থাকিব বিচাৰোঁ। গতিকে তেওঁ কোৱা কথাটোকেই আকৌ এবাৰ ভালকৈ বিবেচনা কৰি, যিহেতু লোকসভা নিৰ্বাচনৰ লগত BPF যিহেতু এটা আঞ্চলিক দল, বহুত লোকসভাত গৈ তেওঁলোকৰ প্ৰতিনিধি গৈও বহুত কিবা এটা কৰিব পাৰিব এনেকুৱা কথা নাই, কিন্তু আমাৰ লগত থাকিলে ৰাইজৰ লাভ বেছি হ'ব। BPFৰ কিমান লাভ হয় নাজানো, ৰাইজৰ লাভ বেছি হ'ব। BTCত বসবাস কৰা 35 লাখ লোকৰ লাভ হ'ব। গতিকে তেওঁলোকে এইটো বিবেচনা কৰে। ভূপেন বৰাই আজান নামাজ বিতৰ্কৰ এটা সৃষ্টি কৰিছে, শংকৰদেৱৰ পথেৰে গৌৰৱ গগৈয়ে নামাজ পঢ়া বুলি মন্তব্য কৰিছে, বিতৰ্কৰ সৃষ্টি। আপোনাৰ প্ৰতিক্ৰিয়াটো চাওক, এই সকলো ধৰ্মৰ মানুহে নিজৰ যি ধৰ্মীয় স্বাধীনতা আছে সেইটো সকলোৱে ভাৰতবৰ্ষত স্বাধীনভাৱে উদযাপন কৰিব পাৰে। ইয়াত কোনো ধৰণৰ কাৰো বাধা নাই আৰু ভাৰতবৰ্ষৰ সংবিধানেও ইয়াক মান্যতা দিছে। কিন্তু নিৰ্বাচনৰ সময়ত এই ধৰণৰ ৰাজনীতিটো এইটো কেৱল তেওঁলোকেহে কৰিব পাৰে। তেওঁলোকৰ যদি দায়বদ্ধতা থাকিলেহেঁতেন, মুছলমান ভনীসকলৰ নাৰী শিক্ষাৰ কাৰণে তেওঁলোকে কেইখন কলেজ খুলিলে বিগত 55 বছৰত। মুছলমান ভনীসকলক সবলীকৰণ কৰাৰ কাৰণে তেওঁলোকে কিমান মুছলমান ভনীক শিক্ষিত কৰিলে, দক্ষতাৰ প্ৰশিক্ষণ দিলে, স্কিল ট্ৰেইনিং দিলে। কিমান মুছলমান ভাইসকলৰ কাৰণে তেওঁলোকে ৰাস্তা বনালে, তেওঁলোকে বা অন্য অনুষ্ঠান বনালে। এইবিলাক তেওঁলোকৰ সদায় ভোটৰ সময়ত ভোট বেংকৰ ৰাজনীতিৰ এইবিলাক এটা নিৰ্লজ্জভাৱে তেওঁলোকে কিছুমান কথা দেখুৱাই দিয়ে। গতিকে মই ইয়াক লৈ বহুত বিতৰ্ক কৰিব বিচৰা নাই, কাৰণ ভূপেন বৰা ডাঙৰীয়াই তেওঁৰ কথাক আজিৰ দিনটোত অসমৰ জনগণে গুৰুত্ব নিদিয়ে। ৰাতিপুৱা এটা কথা কয়, দুপৰীয়া বেলেগ এটা কথা কয় আৰু সন্ধিয়া বেলেগ এটা কথা কয়। তেওঁ এজন অপ্ৰাসংগিক লিডাৰ বৰ্তমান সময়ত, আৰু অপ্ৰাসংগিকটো হয়েই। তেওঁ কোনো ধৰণৰ এই ধৰণৰ এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলক নেতৃত্ব দিব পৰা তেওঁৰ যিটো মিনিমাম যিটো কোৱালিটি লাগে, সেই কোৱালিটিৰ অভাৱ থকা এজন নেতা। বৰাক মাজে মাজে বহুৱায়, মীৰা বৰঠাকুৰৰ অভিযোগ। আৰু মীৰা বৰঠাকুৰৰ কথা কি ক'ম, তেখেতে আমাৰ পৰাই যোৱা, মোৰ লগতে বহুত দিন কাম কৰি গৈছে। তেখেতে বহুতো দল তেখেতে চেৰাই আহিছে। প্ৰথম ইউথ কংগ্ৰেছৰ দায়িত্বত, তাৰপিছত লালু যাদৱৰ RJDৰ দায়িত্বত, তাৰপিছত অন্য আৰু কংগ্ৰেছ, তাৰপিছত BJP, তাৰপিছত আকৌ কংগ্ৰেছ। গতিকে তেখেতৰ সন্দৰ্ভত বক্তব্য দিয়াৰ ধৃষ্টতা মোৰ নাই।